কেতিয়াবা আপোনালোকৰ এনেকুৱা হৈছেনে আপোনাৰ জীৱন সংগীজন থকাৰ পাছতো কাৰোবাক হঠাতে ভাল লাগি গ'ল, বিশেষকৈ বিবাহিত পুৰুষ মহিলাসকলক কৈছোঁ, সকলোকে নহয় কিছুমানকে কৈছোঁ, এনেই উল্টা পুল্টা ওপৰে ভিডিঅ'টো চাই কমেণ্ট নকৰিব, ভালকৈ বুজি কৰিব। হঠাতে ভাল লাগি যোৱাৰ পিছত তেওঁৰ লগত কথা পাতোঁতে তেওঁৰ ব্যক্তিত্বটো ভাল লাগিলে বা তেওঁৰ স্বভাৱ চৰিত্ৰ ভাল লাগিলে বা তেওঁৰ হাঁহিটো বা তেওঁ কথা কোৱা ষ্টাইল বা ভাগ ভংগিমা চেহেৰাটো এনেকুৱা কিছুমান বিশেষ গুণে তেওঁক ভাল লগা হৈ যায় বা তেওঁৰ প্ৰতি আকৰ্ষিত হৈ যায়। তেওঁ মানে আপোনাক মুহি পেলালে আৰু তেতিয়া আপুনি তেওঁৰ প্ৰেমত পৰি গ'ল। মোৰ মতে সেই ভাল লগাটো যে সদায় ভাল লগাই হৈ থাকিব দিব লাগে, কেতিয়াও প্ৰেমলৈ ৰূপান্তৰিত কৰিবই নালাগে। এই মানুহজনী ভাল লাগিছে হাঁহিটো, জাষ্ট ভাল লাগিছে, এই মানুহজন ভাল লাগিছে দেখিবলৈ, ভাল লাগিছে, তাতেই ৰাখিব লাগে। আৰু আপুনি সেই ভাল লগাটো যদি প্ৰেমলৈ যায় তেতিয়াহ'লে আপুনি মানে বহুত কষ্ট পাব, কাৰণ আপুনি জানে তেওঁ বেলেগৰ। সেই বেলেগজনক আপুনি নিজৰ কৰিবলৈ বা ইমান গভীৰলৈ যাবই প্ৰয়োজন নাই। চাবচোন বাহিৰত উৰি ফুৰা চৰাইবোৰ গধূলি হোৱাৰ লগে লগে বাঁহলৈ যায়, ঠিক তেনেকৈ হঠাতে আপোনাৰ জীৱনতো চৰাইৰ দৰে কিছুমান মানুহ আহি যাব আৰু সেই আহি গৈ যেতিয়া আপোনাৰ ওচৰৰ পৰা যেতিয়া যাবগৈ তেতিয়া আপুনি বহুত কষ্ট পাব, বহুত মানে অকলশৰীয়া হ'ব। আপুনিতো ধ্বংস হ'বই, আপোনাৰ সংসাৰখনো ধ্বংস হ'ব। গতিকে আপুনি খন্তেকীয়া সুখৰ বাবে নিজৰ জীৱনটো বা সংসাৰখন ধ্বংস নকৰিব। ভাল লগাই হৈ থাকিব দিব। প্ৰেম